আহি থকাতে ঘৰৰ সন্মুখতে দুৱাৰ মুখতে মোক ৰখাই কেনে মানে গুলি কৰিছে। গুলি কৰাৰ পিছত যেতিয়া মই চালোঁ যে মোৰ গাত গুলি লগা নাই, কিন্তু মই তেতিয়া ভাবিলোঁ যিটো প্লাষ্টিকৰ খেলনা পিষ্টল হয়। কিবা শব্দ হৈছিল নেকি? শব্দ হৈছে, জিও ওলাইছে পিষ্টলৰ মুখেদি, হা, কিন্তু মানে গাত লগা নাই। নলগাৰ পিছত তাৰপিছত মোক ৰডেদি মাৰিছে, বাঁহেদি মাৰিছে, আৰু মোৰ মাজু ভাইটিটো আৰু সৰু ভাইটিটো সিহঁতৰ মাথা ফাটিছে আৰু মাজু ভাইটিটো হাত ভাঙিছে। তাৰপিছত সিহঁতে যেতিয়া পৰি গ'ল, মই সিহঁতৰ লগত লাগিছোঁ। আপোনালোকে কেইজন আহিছিল একেলগে? তিনিজন। আমি তিনিজন ভাইটি, মই ডাঙৰ, মাজু ভাইটিটো আৰু সৰু ভাইটিটোৰ ফ্ৰেকচাৰ হৈছে। কিমান সময় আগতে হ'ল? 8:30 আনুমানিক। হা, তেওঁলোকে কিহেৰে আহিছিল কিবা গম পাইছে? বাইক আছিল সিহঁতৰ তাতে, বাইক আছিল। লেংগুৱেজ মানে মোক কি আছে ওলা ৰখ হা, মানে এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰোঁ কি আছে ওলা, এনেকুৱাকৈ মোৰ লগত লেংগুৱেজ ইউজ কৰিছে। কৰি আছোঁ, লাষ্টত সিহঁতে নোৱাৰি কেনে তাৰপিছত সিহঁতে গুচি গ'ল। কি নাম? আপোনাৰ নাম কি? মোৰ নাম শ্ৰী তৰণেশন দাস। আৰু তেওঁলোকৰ কি হৈছে? মাজু ভাইটিটোৰ মাথা ফাটিছে, হাত ভাঙিছে, আৰু সৰু ভাইটিটোৰ ক'ৰবাত মাৰিছে যে লাগিছে, গাত হৈছে। হয়, স্বাধীনতা দিৱসৰ আগমুহূৰ্তত হয় বেয়া পৰিস্থিতি এটা সন্মুখীন হৈছে, আমি উপলব্ধি কৰিব পাৰিছোঁ। তো আপোনাৰ কুমাৰীকেইটা বজাৰত ব্যৱসায় কৰা নিত্যানন্দ দাস, কৰ্ণেল দাস আৰু বিবেক দাস, এই তিনিজন ভাই ককায়ে কুমাৰীকেইটা বজাৰত জুৱেলাৰী দোকানে ব্যৱসায় কৰি আছিলে, আৰু সন্ধিয়া সময়তে দোকান পোহৰ বন্ধ কৰি ঘৰমুৱা হৈ দক্ষিণ কুমাৰীকেইটা ঘৰ ওচৰ পোৱাৰ আগমুহূৰ্তত কিছু দুৰ্বৃত্ত বুলি ক'ব লাগিব, দুৰ্বৃত্তই আগুৰি ধৰি প্ৰহাৰ কৰিছে। আৰু আমি ইতিমধ্যে আগতীয়াকৈ গম পাইছিলোঁ যে যিহেতু উৰা বাতৰি শুনিছিলে যে পিষ্টলেৰে গুলি কৰিছিলে। তো আমি লাষ্টত মানে পুলিচ প্ৰশাসন ইয়াত উপস্থিত হৈছে, তামোলপুৰ SSP ইয়াত উপস্থিত হৈছে, কুমাৰীকেইটা আৰক্ষী চৌকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহিদানী ইয়াত উপস্থিত হৈছে, আৰু আমিও আমাৰ সংগঠনৰ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববী আমি উপস্থিত হৈছোঁ। আৰু এই বস্তুটো আমি পৰিলক্ষিত কৰিছোঁ যে ইয়াত এটা ডুপ্লিকেট মানে পিষ্টল লৈ মানে কিছুমান দুষ্কৃতিকাৰী হয়, ডকাইত বুলি আমি ক'ব পাৰোঁ। তেওঁলোকে এই মানে যিহেতু উপৰোক্ত মানে ব্যক্তিসকল ভিক্টিমসকল তেওঁলোকে জুৱেলাৰী দোকান কৰে, তো তেওঁলোকক মানে সোণৰ অলংকাৰ থকা বুলি তেওঁলোকে সন্দেহ কৰি তেওঁলোকৰ পৰা লুটপাট কৰাৰ এটা প্ৰচেষ্টা কৰিছিল। তো এই ক্ষেত্ৰত আমি সদৌ BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনক আমাৰ তামোলপুৰ জিলা সমিতিৰ পৰা তীব্ৰভাৱে গৰিহণা জনাইছোঁ, আৰু তামোলপুৰ পুলিচ প্ৰশাসন আৰু লগতে কুমাৰীকেইটা আৰক্ষী চৌকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ, অনতি পলমে এই কাৰ্যত জড়িত মানে দুৰ্বৃত্তসকলক অনতি পলমে কৰায়ত্ব কৰিব লাগে, তাৰে আমি দাবী জনাইছোঁ। হয়, ঘটনাটো কুমাৰীকেইটা দক্ষিণ কুমাৰীকেইটা বুলি কয়, দক্ষিণ কুমাৰীকেইটাৰ তেওঁলোকৰ ঘৰৰ অতি নিলগতে মানে এন্ধাৰৰ সুযোগ লৈ এই দুৰ্বৃত্তসকলে মানে অলৰেডি আমি জনামতে তেওঁলোকে প্ৰি প্লেন কৰিছে। আগতীয়াকৈ কেইবাবাৰো এই দোকানখনতে এবাৰ মানে দুৰ্বৃত্তসকলে ডকাতি কাণ্ড কৰিছিলে, চুৰি কাণ্ড কৰিছিলে, আৰু এতিয়াও মানে আজিৰ যে এই সন্ধিয়া 8:30 বজাত এন্ধাৰৰ সুযোগ লৈ ঘৰৰ কিছু নিলগতেই মানে ঘৰ নোপোৱাতে তেওঁলোকে এই দুৰ্বৃত্তসকলে মানে আক্ৰমণ চলাইছিল। মানে সেই ঘটনাক আমি তীব্ৰ নিন্দা জনাইছোঁ, আৰু পুলিচ প্ৰশাসনক অনতিপলমে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।